না পদ্মুৎ বদলে আমচুৰ সভাপতিক চিনি নাপায়, এটাতো লাজৰ কথা। ৰেজাউল কৰিমক আমাৰ নগাঁৱৰ এমপিজনে পদ্মুৎ বদলে যে চিনি নাপায়, এই কথাটো যেতিয়া তেখেতে কৈছে আমাৰ লাজ লাগিছে শুনি। আৰু চিনি পাবই বা কিয়? ৰেজাউল কৰিম মুছলমানক যদি উচ্ছেদ কৰে তেখেতে প্ৰতিবাদ জনাইছে। এই পদ্মুৎ বদলেতো প্ৰতিবাদটো দূৰৰ কথা, উচ্ছেদিত এলেকাৰ কোনো এজন সাধাৰণ মানুহৰ লগতো দেখা হোৱা নাই। আৰু তেওঁ ইয়াত ক'ত মাৰ্গেৰিটাৰ পৰা আহিছে, তাৰ বাবাৰ পৰিচয় নাই, তাক চিনি নাপায়। কংগ্ৰেছৰ নামতহে মিয়া মানুহে ভোট দিছে। 65% ভোট থকা সমষ্টিত পদ্মুৎ বদলৈ MP হৈ গৈছে। আৰু ৰেজাউল কৰিমক চিনি নাপায়। অহা ইলেকশ্যন আহিলে তোমাক গম পোৱাই দিম নহয় যে ৰেজাউল কৰিম কোন। কথা কওঁতে অলপ মুখত লাগাম লগাই ক'ব লাগে। এজন MP এনেকুৱা কথা শুবা পায় নেকি? হা, আজি মুছলমানৰ য'ত 60% ভোট 60% ভোট আছে এই সমষ্টিত, আৰু একচাটিয়া ভোট পাই MP হৈ গৈছে। এবাৰ নহয় দুবাৰ গৈছে। অহাবাৰ আহিবাচোন পদ্মুৎ বদলৈ নগাঁও পাৰ্লামেণ্টত, যদি মই জীয়াই থাকোঁ আহিবা।